12 घंटे के भीतर लीडू पुलिस की बड़ी सफलता। विद्यालय चोरी कांड के मुख्य आरोपी समेत चोरी का सभी सामान बरामद। কালি কোৰ পৰা চুৰি কৰিছিলে স্কুলৰ পৰা কেইটা বজাত তহঁতি সেইখন স্কুলত পঢ়িছিল নহয় হা আকৌ নিজে পঢ়া স্কুলত চুৰ কৰিবলৈ লাজ নালাগিলে আৰু তলত কোন আছিলে আৰু কেইজন আছিলি কি নাম আব্দুল হাফিজ তোৰ নামটো কি আব্দুল ইসাদ হা আব্দুল ইসাদ আৰু এজন নাম কি আব্দুল হাফিজ আৰু তই দুজনে আছিলি অকল টোটেল কেইজন দুজনে ৰাতি কেইটা বজাত কৈছ 9টা কি কি চুৰ কৰিলে ভাই এইটো আছিলে তাৰপিছত মটৰ এখন ইনভাৰ্টাৰ আছিলে ইনভাৰ্টাৰ মটৰটো লৈ নাই যোৱা গেছৰ চিলিণ্ডাৰ এটা আছিলে আৰু পাংখা আছিলে চিলিং ফেন এটা আছিলে বস্তুবোৰ ক'ত ক'ত থৈছিলি তহঁতি চব তাতে আছিলে আধা বস্তু আছিলে আৰু বাকী বস্তু ই লৈ গৈছিলে চাইকেলত দি থৈ গৈছে। मार्गेरिटा के लिडू में बीती रात शंकर देव स्कूल में रात के अंधेरे में चोरों ने विद्यालय का दरवाजा तोड़कर जमकर तांडव मचाया। स्कूल के फर्नीचर को नुकसान पहुंचाने के साथ साथ 2 अलमारी तोड़कर कई महत्वपूर्ण दस्तावेज लूट लिए। इसके अलावा 3 पंखे, 1 गैस सिलेंडर, 1 मोटर, 2 टैबलेट और 1 बैटरियां भी चोरी कर ली गयी। घटना के तुरंत बाद लिडू पुलिस ने जांच शुरू की और मात्र 12 घंटे के भीतर मुख्य आरोपी को पकड़ने में सफलता हासिल की। एक गुप्त सूचना के आधार पर लीडू पुलिस चौकी के प्रभारी अधिकारी रोशन थापा के नेतृत्व में चलाए गए अभियान के दौरान पहले अब्दुल हामिद नामक एक युवक से पूछताछ की गई। उसकी स्वीकारोक्ति के आधार पर चोरी की घटना को अंजाम देने वाले अब्दुल रिसाद को गिरफ्तार किया गया। इसके अलावा चोरी का सामान खरीदने वाले 2 अन्य युवकों को भी पुलिस ने गिरफ्तार किया। पुलिस ने अभियान चलाकर विद्यालय से चोरी हुए सभी सामान 12 घंटे के भीतर बरामद करने में सफलता प्राप्त की। नहीं हमको पता है हमको नहीं दिया मुझ किसी नहीं हम नहीं था हम राजस्थान गया था कल आया पता है हमको ये तो वाल एक रहा ना है टीपी साहब हिजो মটৰটো ক'ত দিয়া প্ৰজেক্ট ন আজি ৰাতিপুৱা যেটো আমি ইনফৰমেশ্যন পাইছিলোঁ যে আমাৰ শংকৰদেৱ এমই স্কুলত চুৰি এখন কেছ এটা সংঘটিত হৈছে বুলি তো ইতিমধ্যে ইনফৰমেশ্যন পোৱা মতে অৱগত কৰিলোঁ আমাৰ ছিনিয়ৰ অফিচাৰ তেখেতৰ নিৰ্দেশ মতে আমি এটা ইনভেষ্টিগেশ্যন চলালোঁ ৰাতিপুৱা তো দিনটো আমি প্ৰথমতে যেটো আইপেড আছিলে ই কাক বেচিছিলে সেইটো আমি উদ্ধাৰ কৰিব সক্ষম হ'লোঁ সোধপোছ কৰা মতে গম পালো যে সেইখন আৰু বেলেগ চুৰি সামগ্ৰী ক'ৰবাত সি লুকাই ৰাখিছে বুলি সি আমাক কনফেছ কৰা মতে আমি গ'লো বিভিন্ন ঠাইৰ পৰা আপোনাৰ 3-4টা ঠাইৰ পৰা আমি বস্তুখিনি উদ্ধাৰ কৰিলোঁ আৰু চিজাৰ কৰিছোঁ আৰু সাক্ষী সন্মুখত চিজাৰ কৰা হৈছে এতিয়া লিগেল ইনভেষ্টিগেশ্যন আৰম্ভ হ'ব আৰু হয়তো চাগে আৰু বেলেগ বেলেগ চুৰি কেছত জড়িত হ'ব পাৰে এইটো আমি পৰৱৰ্তী দি হয় এইটো আমি জনাম আপোনাক চুৰ আমি এতিয়া ইতিমধ্যে কোৱা মতে চুৰ শামুকজান এৰিয়াৰ হয় তাতে টিম এটা আছে কালি ৰাতি সি আৰু এজন আছে বুলি কৈছে সেই নামটো আমাৰ মাৰ্কেটা এৰিয়া হয় বুলি কৈছে হয়তো মিছা কথাও ক'ব পাৰে যে নিজকে বচাবৰ কাৰণে ইনভেষ্টিগেশ্যন কৰিলোঁ কি পাম তেতিয়া ওলাই আহিব এতিয়ালৈকে মই যোনে কিনিছিলে তাকতো ধৰা হ'লে আৰু যোনে বেচিছিলে সিটো এপ্ৰিহেণ্ড হৈছে আৰু লগতে যোনে কিনিছিলে এতিয়া কিনাক আমি 2জনক আমি এতিয়া এপ্ৰিহেণ্ড কৰিছোঁ এতিয়া সোধপোছ কৰিম যে হয়তো সি এনে ফচাব পাৰে এজনকতো কনফাৰ্ম হৈ গ'ল যে সি কিনিছিলে বুলি সি কনফেছো কৰিছে গতিকে তাক আমি নিজৰ কাষ্টডিত লৈছোঁ বাকী 2 নম্বৰজনক এতিয়া আমি সোধপোছ কৰিম কি পাওঁ সেইটো ওলাই পৰিব নাম আপোনাৰ যিজন চুৰজনে চুৰ কৰিছে তাৰ নাম হৈছে আপোনাৰ আব্দুল ৰিসাদ বুলি কোৱা তেখেতে নিজক পৰিচয় দিছে 20 বছৰ বয়সৰ ল'ৰা হয় আৰু যোনে কিনিছে সেইজন হৈছে আপোনাৰ হেমন্ত বুলি কোৱা এজন মানুহজন পৰিচয় কৰিছে হেমন্ত
হেমন্ত চেতিয়া। থেংক ইউ।